হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে ভালে আছে? মই বাৰু আজি আপোনালোকৰ ওচৰত কি লৈ বহিছোঁ চাওকচোন। চিনি পাইছেনে নাই পোৱা? ছজিনা পাত। তাৰমানে এইটো পাতটো আমাৰ বাবে বহুত উপকাৰী। মোৰ ভাগ্য যে আমাৰ ইয়াত আছিলে, সেই মই ছিঙি আনিলোঁ। মোৰ লগৰ এজনীয়ে বিচাৰিছে, তাইৰ অলপ কিবা দাঁতৰ সমস্যা হৈছে, সেইটো বাবে। এইটো যে আমাৰ বহুত ধৰণৰ বেমাৰৰ পৰা আমাক বচাই ৰাখে। আমি যদি প্ৰত্যেক দিনে এইটো খাব পাৰোঁ, আমাৰ কাৰণে খুব ভাল। বহুতখিনি বেমাৰ আমাক এইটোৱে বাধা দিয়ে, আহিব নিদিয়ে। ধৰক আপোনাৰ হাৰ্টৰ প্ৰব্লেম বা পেটৰ সমস্যা, স্কিনৰ প্ৰব্লেম, তাৰপিছত চবতকৈ বেছি ডাঙৰ বেমাৰৰ কাৰণে কাম কি? এইটো চুগাৰ। ইয়াৰ আপুনি পাত খাওক বা ডাল খাওক বা ফুল খাওক, চবেই ইয়াৰ বহুত উপকাৰী। এইটো আজি ময়ো খাম। মই কি কৰিম, এইটো দাইলত দি খাম। ঘৰৰ ওচৰতে থাকে, আমি কেতিয়াবা বিচাৰি ফুৰিব লগা হয় ন। ভগৱানে যে আমাক কিমান বস্তু দিছে, গছ গছনিৰ পৰা যে আমাৰ কাৰণে। বাৰু আজি এই ছজিনা পাতৰ বিষয়ে আপোনালোকক ক'লোঁ। তাৰমানে মই ভাবোঁ মোৰ সকলো পৰিয়ালসকল মোৰ লগতে তেওঁলোকো সুস্থ থাকক, ভাল হৈ থাকক। নিজৰ স্বাস্থ্য ভালে থাকিলে সকলো ভাল, নহয় জানো? আজি এই ছজিনা পাতৰ বিষয়ে কৈ এই ভিডিঅ'টো মই শেষ কৰিছোঁ। আৰু আপোনালোক সকলো ভালে কুশলে থাকিব দেই।